Abu is the highest peak of which mountain? অৰ্থাৎ আবু কোন পাহাৰৰ আটাইতকৈ ওখ শৃংগ? অপশ্যনকেইটা দেখিবলৈ পাইছে আৰাৱলী, বিন্ধ্যা, পশ্চিমঘাট, নীলগিৰি। শুদ্ধ উত্তৰটো হৈছে আৰাৱলী। আবু আৰাৱলী পাহাৰৰ আটাইতকৈ ওখ শৃংগ। নেক্সট, in which sea are the Andaman and Nicobar Islands located? অৰ্থাৎ কৈছে যে কোনখন সাগৰত আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ অৱস্থিত? অপশ্যনকেইটা আপোনালোকে দেখিবলৈ পাইছে বংগোপসাগৰ, আৰৱ সাগৰ, লোহিত সাগৰ, কাস্পিয়ান সাগৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বংগোপসাগৰ। বংগোপসাগৰত আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ অৱস্থিত। নেক্সট আহিলে what percentage of the world's land area does India occupy? অৰ্থাৎ কৈছে কি বিশ্বৰ কিমান শতাংশ ভাৰতৰ মাটিকালি? ইয়াত দেখিবলৈ পাইছে 20% নে 18% নে 17% নে 25%? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 17%। বিশ্বৰ 17% ভাৰতৰ মাটিকালি। ঠিক আছে। নেক্সট আহিলে which is the largest state in northeast India? অৰ্থাৎ উত্তৰ পূব ভাৰতৰ আটাইতকৈ বৃহৎ ৰাজ্য কোনখন? অপশ্যন কেইটা হ'ল অসম, অৰুণাচল প্ৰদেশ, মেঘালয় আৰু কোনোটোৱে নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অৰুণাচল প্ৰদেশ। উত্তৰ পূব ভাৰতৰ আটাইতকৈ বৃহৎ ৰাজ্যখনৰ নাম হৈছে অৰুণাচল প্ৰদেশ। নেক্সট আহিলে হোৱাট ইজ দ্য টোটেল এৰিয়া অফ কাজিৰঙা নেশ্যনেল পাৰ্ক? অৰ্থাৎ কৈছে যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ মাটিকালি কিমান? অপশ্যনটো দেখিবলৈ পাইছে 500 বৰ্গ কিলোমিটাৰ, 600 বৰ্গ কিলোমিটাৰ, 630 বৰ্গ কিলোমিটাৰ, 430 বৰ্গ কিলোমিটাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 430 বৰ্গ কিলোমিটাৰ। নেক্সট আহিলে which city in India is known as the pink city? অৰ্থাৎ ভাৰতৰ কোনখন চহৰক পিংক চিটি বুলি জনা যায়? অপশ্যনকেইটা দেখিবলৈ পাইছে জয়পুৰ, ৰাজস্থান, কোচবিহাৰ, দিল্লী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জয়পুৰ। জয়পুৰক পিংক চিটি বুলি জনা যায়। নেক্সট আহিলে where is শিৱমুদ্ৰম ফলছ লোকেটেড? অৰ্থাৎ কৈছে কি শিৱমুদ্ৰম জলপ্ৰপাত ক'ত অৱস্থিত? অপশ্যনকেইটা দেখিবলৈ পাইছে গংগা নদীত, কাবেৰী নদীত, যমুনা নদীত, ব্ৰহ্মপুত্ৰ নদীত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কাবেৰী নদীত। নেক্সট আহিলে which state in India has the largest forest area? অৰ্থাৎ কৈছে যে ভাৰতৰ কোনখন ৰাজ্যই সৰ্বাধিক বনাঞ্চল আগুৰি আছে? অপশ্যনকেইটা দেখিবলৈ পাইছে ৰাজস্থান, অসম, মধ্যপ্ৰদেশ, তামিলনাডু। শুদ্ধ উত্তৰটো হ'ল মধ্যপ্ৰদেশ। মধ্যপ্ৰদেশত সৰ্বাধিক বনাঞ্চল আছে। নেক্সট আহিলে কাঞ্চীপুৰম ইজ লোকেটেড ইন হুইচ ষ্টেট? অৰ্থাৎ কাঞ্চীপুৰম নাম ঠাইখন কোন ৰাজ্যত অৱস্থিত? অপশ্যনকে দেখিবলৈ পাইছে অসম, মধ্যপ্ৰদেশ, ৰাজস্থান, তামিলনাডু। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে তামিলনাডু। তামিলনাডুত কাঞ্চীপুৰম নামৰ ঠাইখন অৱস্থিত। নেক্সট আহিলে where was the first community museum in India built? অৰ্থাৎ ভাৰতৰ প্ৰথম কমিউনিটি মিউজিয়াম ক'ত নিৰ্মাণ কৰা হৈছে? অপশ্যনটো দেখিবলৈ পাইছে লাডাখৰ লে জিলাৰ অন্তৰ্গত গিয়া চাচমা নামৰ গাঁৱত, বা অসমৰ গুৱাহাটীত, নে দিল্লীত, নে গুজৰাটৰ গান্ধীনগৰত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে লাডাখৰ লে জিলাৰ অন্তৰ্গত গিয়া চাচমা নামৰ গাঁৱত ভাৰতৰ প্ৰথম কমিউনিটি মিউজিয়াম নিৰ্মাণ কৰা হৈছে। নেক্সট আহিলে হোৱাট ইজ ইণ্ডিয়াছ পজিশ্যন ইন দ্য ৱৰ্ল্ড ইন টাৰ্ম অফ লেণ্ড এৰিয়া? অৰ্থাৎ মাটিকালিৰ ক্ষেত্ৰত পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান কি? অপশ্যনকেইটা দেখিবলৈ পাইছে প্ৰথম, সপ্তম, তৃতীয়, দশম। শুদ্ধ উত্তৰটো হৈছে সপ্তম স্থান। মাটিকালিৰ ক্ষেত্ৰত পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান সপ্তম।
নেক্সট আহিলে হুইচ সি ইজ লোকেটেড ইন দ্য সাউথ ৱেষ্ট অফ ইণ্ডিয়া অৰ্থাৎ ভাৰতৰ দক্ষিণ পশ্চিমত কোনখন সাগৰ অৱস্থিত অপশ্যনকে দেখিবলৈ পাইছে বংগোপসাগৰ লোহিত সাগৰ আৰৱ সাগৰ কাস্পিয়ান সাগৰ ইয়াৰে শুদ্ধ উত্তৰটো হৈছে আৰৱ সাগৰ আৰৱ সাগৰ ভাৰতৰ দক্ষিণ পশ্চিম দিশত অৱস্থিত নেক্সট আহিলে হোৱাট ইজ ইণ্ডিয়াছ পজিশ্যন ইন দ্য ৱৰ্ল্ড ইন টাৰ্ম অফ পপুলেশ্যন অৰ্থাৎ জনসংখ্যাৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰত ভাৰতৰ স্থান কি অপশ্যন কেইটা দেখিবলৈ পাইছে আপোনালোকে সপ্তম স্থান প্ৰথম স্থান দ্বিতীয় স্থান নৱম স্থান ইয়াৰে শুদ্ধ উত্তৰটো হৈছে প্ৰথম স্থান নেক্সট আহিলে দ্য মাউণ্টেইনছ অফ দ্য নৰ্থ ইষ্ট ছেপাৰেট ইণ্ডিয়া ফ্ৰম হুইচ কাণ্ট্ৰি অৰ্থাৎ উত্তৰ পূৰ্বাঞ্চলৰ পাহাৰবোৰে ভাৰতক কোনখন দেশৰ পৰা পৃথক কৰিছে ইয়াতে আপোনালোকে দেখিবলৈ পাইছে অপশ্যন কেইটা ম্যানমাৰ শ্ৰীলংকা পাকিস্তান বাংলাদেশ শুদ্ধ উত্তৰটো হৈছে ম্যানমাৰ ম্যানমাৰ উত্তৰ পূৰ্বাঞ্চলৰ পাহাৰবোৰে ভাৰতক পৃথক কৰিছে ঠিক আছে মানে উত্তৰ পূৰ্বাঞ্চলৰ পাহাৰবোৰে মানে ম্যানমাৰ আৰু ভাৰতক পৃথক কৰিছে ঠিক আছে নেক্সট আহিলে হোৱাট ইজ দ্য অল্টিটিউড অফ দ্য চেন্ট্ৰেল হিমালয়াছ অৰ্থাৎ মধ্য হিমালয়ৰ অংশ উচ্চতা কিমান হিমালয়ৰ মধ্যভাগৰ উচ্চতা কিমান অপশ্যন কেইটা আপোনালোকে দেখিবলৈ পাইছে 5000 মিটাৰ 4000 মিটাৰ 3500 মিটাৰ 3000 মিটাৰ শুদ্ধ উত্তৰটো হৈছে 4000 মিটাৰ নেক্সট আহিলে হুইচ লাইন passes through the middle of India অৰ্থাৎ কোনটো ৰেখা ভাৰতৰ মাজভাগেদি পাৰ হৈ গৈছে ৰেখা কেইটা দিয়া আছে বিষুৱ ৰেখা নে কৰ্কট ক্ৰান্তীয় ৰেখা নে ক্ৰান্তীয় ৰেখা নে এটাও নহয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কৰ্কট ক্ৰান্তীয় ৰেখা ভাৰতৰ মাজেদি পাৰ হৈ গৈছে নেক্সট আহিলে দ্য গাল্ফ অফ মানা এণ্ড দ্য পাক watershed separate India from which country অৰ্থাৎ মান্নাৰ উপসাগৰ আৰু পাক জলপ্ৰণালীয়ে ভাৰতক কোন দেশৰ পৰা পৃথক কৰিছে পাকিস্তান নে বাংলাদেশ নে নেপাল নে শ্ৰীলংকা শুদ্ধ উত্তৰটো হৈছে শ্ৰীলংকা মান্নাৰ উপসাগৰ আৰু পাক জলপ্ৰণালীয়ে ভাৰতক শ্ৰীলংকাৰ পৰা পৃথক কৰি ৰাখিছে নেক্সট আহিলে হোৱাট ইজ দ্য সাউদাৰ্ণ পাৰ্ট অফ ইণ্ডিয়া কল্ড অৰ্থাৎ ভাৰতৰ দক্ষিণ প্ৰান্তক কি বুলি কোৱা হয় এভাৰেষ্ট পইণ্ট ইন্দিৰা পইণ্ট সিংহাসন নে এটাও নহয় শুদ্ধ উত্তৰটো হৈছে ইন্দিৰা পইণ্ট ভাৰতৰ দক্ষিণ প্ৰান্তক কোৱা হয় ইন্দিৰা পইণ্ট নেক্সট আহিলে ৱেৰ ডিড দ্য কৃষ্ণা ৰিভাৰ অৰিজিনেট কৃষ্ণা নদীখন ক'ত উৎপত্তি হৈছিল অপশ্যন কেইটা দিয়া আছে মহাবালেশ্বৰ হলুৰা নালামালাই নাছিক শুদ্ধ উত্তৰটো হৈছে মহাবালেশ্বৰ কৃষ্ণা নদীখন মহাবালেশ্বৰত উৎপত্তি হৈছিল নেক্সট আহিলে ইন হুইচ সি ইজ লক্ষদ্বীপ লোকেটেড অৰ্থাৎ কোনখন সাগৰত লক্ষদ্বীপ অৱস্থিত কাস্পিয়ান সাগৰ বংগোপসাগৰ আৰৱ সাগৰ ভাৰত মহাসাগৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আৰৱ সাগৰ নেক্সট আহিলে হোৱাট ইজ দ্য নেম অফ দ্য লাৰ্জেষ্ট ৰিভাৰ ফ্ল'য়িং ৱেষ্ট অফ চেণ্ট্ৰেল ইণ্ডিয়া অৰ্থাৎ মধ্য ভাৰতৰ পশ্চিমে বৈ যোৱা বৃহত্তম নদীখনৰ নাম কি অপশ্যন দিয়া আছে তাপ্তি নৰ্মদা গোদাবৰী গংগা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নৰ্মদা হৈছে মধ্য ভাৰতৰ পশ্চিমে বৈ যোৱা বৃহত্তম নদী নেক্সট আহিলে হুইচ ইজ দ্য লাৰ্জেষ্ট ষ্টেট ইন ইণ্ডিয়া অৰ্থাৎ ভাৰতৰ সৰ্ববৃহৎ ৰাজ্য কোনখন অপশ্যন কেইটা দিয়া আছে উত্তৰ প্ৰদেশ মধ্য প্ৰদেশ মহাৰাষ্ট্ৰ ৰাজস্থান ইয়াৰে শুদ্ধ উত্তৰ হৈছে ৰাজস্থান নেক্সট আহিলে হাউ মেনি নেশ্যনেল ৰোডছ আৰ দেয়াৰ ইন ইণ্ডিয়া অৰ্থাৎ ভাৰতবৰ্ষৰ সৰ্ববৃহৎ কিমানটা ৰাষ্ট্ৰীয় পথ আছে ইয়াৰে অপশ্যন কেইটা দেখিবলৈ পাইছে শুদ্ধ উত্তৰটো হৈছে 87টা ভাৰতত সৰ্বমুঠ 87টা ৰাষ্ট্ৰীয় পথ আছে নেক্সট আহিলে হুইচ কাণ্ট্ৰি ইজ লোকেটেড ইষ্ট অফ ইণ্ডিয়া অৰ্থাৎ ভাৰতৰ পূৰ্বত কোনখন দেশ অৱস্থিত অপশ্যন কেইটা দিয়া আছে শ্ৰীলংকা পাকিস্তান বাংলাদেশ নেপাল ইয়াৰে শুদ্ধ উত্তৰটো হৈছে বাংলাদেশ
ভাৰতৰ পূব দিশত বাংলাদেশ অৱস্থিত।